আশীৰ্বাদত জনিয়াত চলিছে একাধিক অবৈধ কাঠফলা মিল। বন বিভাগৰ নীৰৱ ভূমিকাৰ ৰহস্য কি? বৰপেটা ৰোড আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জনিয়াত চলিব ধৰিছে একাধিক অবৈধ কাঠফলা মিল। অলপতে বৰপেটা ৰোড আঞ্চলিক বন বিষয়াই নাটকীয়ভাৱে জনিয়াৰ পৰা এখন কাঠফলা মিল জব্দ কৰে যদিও ইয়াৰ বিপৰীতে জনিয়া কৃষি ফাৰ্মৰ গাতে মকবুল হুছেইন আৰু জৈন আলীয়ে অনুজ্ঞাপত্ৰ দুখাই দি অবৈধ কাঠফলা মিল চলাই আছে। এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকা ৰহস্যজনক। বৰপেটা ৰোড আঞ্চলিক বন বিষয়াৰ ভূমিকা জনিয়াৰ প্ৰকৃতি প্ৰেমী ৰাইজে তীব্ৰ নিন্দা কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰেও প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ বিভিন্ন সময়ত বন বিভাগক কঠোৰ নিৰ্দেশনা দি আহিছে যদিও একাংশ অসাধু বন বিষয়াৰ আশীৰ্বাদত এইসমূহ অবৈধ কাঠফলা মিল জনিয়া আৰু আশে-পাশে দিনে নিশাই চলাবলৈ সক্ষম হৈছে বুলি সচেতন মহলত চৰ্চা চলিছে। বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ অধীনস্থ কোনগৰাকী বিষয়াৰ আশীৰ্বাদত জনিয়া আৰু ইয়াৰ আশে-পাশে অবৈধ কাঠফলা মিল চলি আছে, এয়া লাখটকীয়া প্ৰশ্ন। বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই ইয়াৰ সঠিক তদন্ত সাপেক্ষে জনিয়া আৰু অঞ্চলৰ অবৈধ কাঠফলা মিলসমূহ বন্ধ কৰাৰ লগতে অবৈধ কাঠফলা মিলৰ লগত জড়িত বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনিয়াৰ প্ৰকৃতিপ্ৰেমী ৰাইজে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। শীঘ্ৰেই যদি জনিয়া আৰু ইয়াৰ আশে-পাশে চলি থকা অবৈধ কাঠফলা মিলসমূহ জব্দ কৰা নহয় তেন্তে জনিয়া অঞ্চলৰ প্ৰকৃতিপ্ৰেমী ৰাইজে বৰপেটা ৰোড বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰৰ মাধ্যমত জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। যে মোৰ মিল এটা আছিল, মোৰ মিলটো অবৈধভাৱে চলি আছিল বুলি কৈছে, কিন্তু অবৈধভাৱে যদি চলি আছিলোঁ তেনেহ'লে মোৰ মিলটো উঠাই লৈ গ'ল। তেতিয়া বাকী যি দুটা মিল আছে সেই দুটা মিল কিয় একো ব্যৱস্থা লোৱা নাই? কোন ঠাইত? এই জৈনা বজাৰতে। জৈনা বজাৰ সেইটো ফাৰ্মৰ মাটি হয়। এই দুটা চলি আছে, এই দুটা বন্ধ কৰা নাই। এতিয়া মই পাৰমিশ্যন আছে নেকি? ইহঁতৰ পাৰমিশ্যন আছে নে? পাৰমিশ্যন নাই, গোলাইঘাটা পাৰমিশ্যন নাই। গোলাইঘাটা পাৰমিশ্যন নাই। এতিয়া কি ক'ব? এতিয়া মানে সিহঁতক চৰকাৰক মই এইটোৱে আহ্বান জনাওঁ যে আপুনি অলপমান চাই মেলি মানে কি কৰিব পৰা যায়। মানে চৰকাৰক মই এইটোৱে জনাওঁ যে মোৰটো যদি বন্ধ হৈছে তেনেহ'লে সিহঁতৰ দুটাও বন্ধ হওক। মোৰ এইখিনিয়ে ক'ব লগা আছে। নামটো কি? মোৰ নাম ডালিম দাস। ডালিম দাস। দেউতাকৰ নাম? সদানন্দ দাস। ঘৰ? জনিয়া। জনিয়া। হয়, আপোনালোকে নিশ্চয় অৱগত যে চাওক, চৰকাৰে যিটো পদক্ষেপ লৈছে যে বন দস্যৰ বিৰুদ্ধে যি অভিযান চলাইছে বন বিভাগৰ পৰা, এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বৰপেটা জিলাৰ জনিয়াত বৰপেটা ৰোড বন আঞ্চলিক সংমণ্ডলৰ অধীনস্থ যি জনিয়া এলেকাত জনিয়াত অবৈধভাৱে যি কাঠফুলা মিল অবিৰতভাৱে চলি আছে, এই ক্ষেত্ৰত আমি বাৰম্বাৰ বৰপেটা বন বিষয়াক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কিছুদিন পূৰ্বে জনিয়াৰ পৰাই এখন কাঠফুলা মিল নাটকীয়ভাৱে কাঠফুলা মিল জব্দ কৰে যদিও এতিয়াও অবিৰতভাৱে দিনে নিশাই জনিয়াত দুখনকৈ কাঠফুলা মিল অবৈধভাৱে চলি আছে। এই ক্ষেত্ৰত বৰপেটা বন সংমণ্ডলৰ বিষয় কৰ্মচাৰী জড়িত আছে। এই ক্ষেত্ৰত আমি বহুবাৰ পেপাৰ পত্ৰিকাত প্ৰচাৰিত হোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। যদি অবৈধ কাঠফুলাৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতিছে, অবৈধভাৱে কাঠফুলা চলাই থকা ব্যক্তিসকলে বিভিন্ন ধৰণৰ গালি গালাজ অবিৰত পাৰি থাকে আৰু তেওঁলোকে ভয় ভাবুকিৰে এই কাঠফুলা অবৈধভাৱে চলাই আছে। কোনোবাই যদি মাত মাতে তেওঁলোকক নানান ধৰণৰ গালি গালাজ পাৰে আৰু ভাবুকিও দি থাকে। নাম কি কি? কাঠফুলা মিলখন আমাৰ নলেজ দুখন চলি আছে। জনিয়া নিচেই কাষতে চৰকাৰী ভূমিতে হয়, এখন চৰকাৰী ভূমিতে চলি আছে। এইটো হ'ল আপোনাৰ এই মকবুল হুছেইন আৰু এটা জৈন নামৰ মানুহ এজনৰ, দুখন এতিয়াও চলি আছে। আজি দিনে নিশাই অবৈধ কাঠফুলা মিল চলাই আছে। এনেকুৱা আমি যি দেখা পাইছোঁ যে এইটো বন বিভাগৰ বিষয়াসকলে বৃহৎ পৰিমাণৰ টকা লেনদেন কৰি কাঠফুলা মিল। হয়, নিশ্চয় বৰপেটা ৰোড বন সংমণ্ডলৰ ৰেঞ্জাৰজনে এই অবৈধ কাঠফুলা যি মিল চলি আছে এই ক্ষেত্ৰত মোটা অংকৰ ধনৰ বিনিময়ত এই কাঠফুলা মিল দিনে নিশাই চলাবলৈ নিৰ্দেশ দিছে। আৰু বৰপেটাৰ
বৰপেটা যিটো বিট অফিচ বুলি কয়, বিট অফিচাৰো এই ক্ষেত্ৰত জড়িত আছে বুলি আমাৰ সন্দেহ আছে। হয়, এই ক্ষেত্ৰত আমি চৰকাৰক এইটোৱে আহ্বান জনাম যে এনেদৰে অবৈধভাৱে যি কাঠফুলা মিল চলি আছে, এই কাঠফুলা মিল যাতে বন্ধ হয়, এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছোঁ।